আজি মই বনাবলৈ লৈছো কলপচলাৰ খুবেই ভাল লগা এটা ৰেচিপি। মোৰ চেনেলত মই কলপচলাৰ বহুত ৰেচিপি দিয়া আছে আৰু যিসকলে চাই থাকে গম পাইছে। আৰু কলপচলা সাধাৰণতে আমি বিভিন্ন ধৰণে বনাই খাব পাৰো আৰু মই খাৰৰ ৰেচিপিও বহুত দিছো আৰু কলপচলা বুটৰ সৈতে ভজা বা তেনেকে একদম সিম্পলকে বনোৱা আছে। যিসকলে পিয়াজ নহৰু নাখায় তেনেকেও বনোৱা আছে। আৰু আজি মই কলপচলাটো যিখিনি মোৰ চেনেলত দিয়া আছে তাতকৈ মই অকণমান বেলেগকৈ বনাম। আৰু আপোনালোকে এনেকৈ যদি বনাই খোৱা নাই আপোনালোকে এদিন বনাই খাই চাব, খাবলৈ বহুত বেছি ভাল পাব। আহক মই কেনেকৈ বনাইছো আপোনালোকক দেখুৱাম। আৰু প্ৰথমতে মই কলপচলাকেইটা কাটি লওঁ। ইয়াৰ যিহেতু ভিতৰৰ কোমলীয়া অংশটো দিব লাগিব, মই এতিয়া প্ৰথমতে এইখিনি মই কাটি লওঁ। কলপচলা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল। মাজে সময়ে আমি কলপচলা খাই থাকিব লাগে। আৰু এতিয়া মই ভিতৰৰ একেবাৰে কোমলীয়া অংশটো উলিয়াই ল'লোঁ। আৰু উলিয়াই লোৱাৰ পিছত এইখিনি এতিয়া কাটিব লাগিব। আৰু কাটিবলৈ লওঁতে দেখিছোঁ আকৌ আঁহ ওলাইছে। আৰু এই আঁহবোৰ খাবৰ সময়ত পালে খুব বেছি বেয়া লাগে, সেইকাৰণে মই আঁহবোৰ পালে এনেদৰে আঁতৰাই দিওঁ। তাৰপিছত মই এনেকৈ ৰাউণ্ডকৈ গোটেইখিনি প্ৰথমতে মই কাটি লৈছোঁ। এনেদৰে কাটি লোৱাৰ পিছত মই এতিয়া চুৰি এখনেৰে পুনৰ এনেকৈ একদম মিহি কৰি ল'ম। যিমানেই মিহি হ'ব ইমানেই মানে খাবলৈ ভাল লাগে। আৰু মই এনেদৰে গোটেইখিনি কৰি লৈছোঁ। কৰাৰ পিছত এতিয়া মই আকৌ চুৰিখনেৰেও অলপ মিহি কৰিবলৈ চাইছোঁ। তাৰপিছত মই বাতি এটা লৈ লৈছোঁ। বাতিটোৰে মই এনেদৰে কৰি দিছোঁ। গিলাচেৰেও কৰিব পৰা যায়, কিন্তু যিমান পাৰোঁ মিহি কৰিলে মানে খাবলৈ ভাল লাগে। বেছি ডাঙৰ ডাঙৰ হ'লে সিমান ভাল নালাগে, সেইকাৰণে মই এইখিনি ধুনীয়াকৈ কৰি ল'লোঁ গোটেইখিনি। কোমল হ'লে বাৰু সিমান বেছি মিহি নহ'লেও হয়, কিন্তু বেছি যদি আঁহ থকা নিচিনা হয় তেতিয়া কিন্তু বহুত বেছি মিহি হ'ব লাগে। তাৰপিছত মই এতিয়া এইখিনি মই ভালদৰে ধুই ল'ম। আৰু আজি মই কলপচলাত দিম চয়াবিন, আৰু এনেদৰে চয়াবিন দিলে খাবলৈ খুব বেছি ভাল লাগে। মই গৰম পানীত তিয়াই থৈছিলোঁ, তাৰপিছত ভালদৰে চেপি ল'লোঁ আৰু ভালদৰে ধুই ল'লোঁ। আৰু এইফালে মগু দাইল কেইটামানো তিয়াই থৈছিলোঁ, দাইল অকণমান দিলে খাবলৈ ভাল লাগে। আৰু আনফালে মই ইফালে আলু দুটাও মই কাটি লৈছিলোঁ। আলু মই অকণমান ডাঙৰ ডাঙৰকৈ এনেকুৱাকৈ কাটি লৈছোঁ। আৰু মই এইফালে যিখিনি কলপচলা কাটি থৈছিলোঁ সেইখিনি মই ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এতিয়া গেছৰ ওপৰত এখন কেৰাহীত ইয়াত তেল দি থৈছোঁ। প্ৰথমতে মই আলুকেইডোখৰ দি দিছোঁ। আৰু আলুকেইডোখৰ মই অকণমান ভালদৰে ফ্ৰাই কৰি ল'ম। অকণমান ৰঙচুৱাকৈ ফ্ৰাই হৈ গ'লে খাবলৈ খুব বেছি ভাল লাগে। অলপ সময় এনেকৈ আলুখিনি ভজাৰ পিছত লগতে মই ইয়াতে চয়াবিনখিনিও দি দিছোঁ। চয়াবিন আৰু আলু দুইখিনি মই ভালদৰে ভাজি ল'ম। আৰু ইয়াতে মই নিমখ সোৱাদমতে অকণমান দিছোঁ আৰু হালধি পাউডাৰ দিলোঁ। দি পেলাই ভালদৰে ৰঙচুৱা হোৱালৈকে এইখিনি অলপ সময় ভাজি থাকিম। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এইখিনি মই কেৰাহীৰ পৰা এনেকৈ বাল্টাত মই উঠাই থৈছোঁ। এতিয়া মই পুনৰ সেই কেৰাহীতে আকৌ দিলোঁ অকণমান তেল। আৰু তেলখিনি গৰম হোৱাৰ পিছতে এতিয়া মই তাতে পাঁচফোৰণ আধা চামুচ দিছোঁ আৰু শুকান জলকীয়া এটা দি দিলোঁ। দি পেলাই এতিয়া মই ইয়াতে দিম পিঁয়াজ মই এটা ডাঙৰ চাইজৰ এনেদৰে মই কাটি লৈছোঁ। আৰু পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে মই অলপ সময় ভাজি থাকিম। অলপ সময় ভজাৰ পিছত এতিয়া মই ইয়াতে দিম নহৰু আৰু আদা বটা। আৰু মই নহৰু আদা বটা বেলেগকৈ এনেকৈ বাটি থৈছিলোঁ, তাতে মানে মই ইয়াতে কেঁচা জলকীয়া ৩-৪টামানো দি থৈছিলোঁ, সেইকাৰণে ইমান গ্ৰীণ নিচিনা লাগিছে। আৰু তাৰে মই 2 চামুচ দিলোঁ। দি পেলাই ভালদৰে পুনৰ এইখিনি অলপ সময় ৰঙচুৱাকৈ ভাজি ল'লোঁ। ভাজাৰ পিছত এতিয়া মই কলপচলা যিখিনি ধুই থৈছিলোঁ সেইখিনি কলপচলাখিনি মই দি দিলোঁ। আৰু লগতে দি দিম যিখিনি মই তিয়াই থৈছিলোঁ দাইলখিনি ধুই ল'লোঁ। এতিয়া দাইল দি দিম। দাইল মই গোটেইখিনি নিদিওঁ, দাইল অলপ বেছি যেন লাগিছে। আৰু দাইল দিলোঁ। তাৰপিছত লগতে দি দিম চয়াবিন। মই অলপমান মিক্সিত এনেকৈ গ্ৰাইণ্ড কৰি লৈছিলোঁ। এনেকৈ যদি অকণমান গ্ৰাইণ্ড কৰি লোৱা হয় খাবলৈ খুব বেছি ভাল লাগে কলপচলাখিনি। তাৰপিছত ইয়াতে হালধি পাউডাৰ দিলোঁ আধা চামুচ আৰু সোৱাদমতে নিমখ এচামুচ দি দিলোঁ। দি পেলাই জিৰা পাউডাৰে দিলোঁ আধা চামুচ আৰু ধনিয়া পাউডাৰ আধা চামুচ দি দিলোঁ। দি পেলাই এইখিনি ভালদৰে পুনৰ এনেদৰে ভাজি থাকিম। আপোনালোকে যদি বিচাৰে ইয়াতে জালুক দিম বুলি জালুকো অকণমান দিব পাৰে। মই জালুক দিয়া নাই, গৰমটো বহুত বেছি পৰিছে। তাৰপিছত অকণমান পানী দিলোঁ, দি পেলাই ঢাকোনখন মাৰি দিছোঁ। প্ৰায় 10 মিনিটমানৰ পিছত ঢাকোনখন খুলি চাইছোঁ আৰু অলপমান সিজি গৈছে। দাইলো বাকী আছে, কলডিল বাৰু বাকী আছে অলপমান সিজিবলৈ। আৰু সেইটো সময়তে মই ইয়াতে ফ্ৰাই কৰি থোৱা চয়াবিন আৰু আলুখিনি দি দিলোঁ। দি পেলাই ভালদৰে একেলগে এইখিনি ভাজি ল'লোঁ। তাৰপিছত দি দিলোঁ ইয়াতে অলপমান পানী দিয়াৰ পিছত এতিয়া পুনৰ এইখিনি ভালদৰে উতলিবলৈ দিম আৰু ঢাকোনখন পুনৰ মাৰি দিছোঁ গোটেইখিনি যাতে ভালদৰে সিজি যায়। আৰু 15 মিনিটমানৰ পিছত মই ঢাকোনখন খুলি চাইছোঁ আৰু খুব ধুনীয়াকৈ গোটেইখিনি সিজি গৈছে। আৰু ইয়াতকৈ বেছি আৰু উতলাই নাথাকোঁ। যদি আপোনালোকে ইচ্ছা কৰে ইয়াতকৈ আৰু অকণমান পানী দিব পাৰে। মই এনেকৈয়ে ৰাখিছোঁ। আৰু এতিয়া মই শেষত ইয়াতে দি দিছোঁ অলপমান ধনিয়া পাত কুটি।
আৰু এনেকৈ আপোনালোকে যদি সয়াবিন দি বনাই খোৱা নাই এদিন কলপচলা এনেদৰে বনাই খাই চাব খাবলৈ খুব বেছি ভাল পাব আশা কৰোঁ আজি ৰেচিপিটো চাই আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ' আজি প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ